নমস্কাৰ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। এইবাৰ অসম সাহিত্য সভাৰ মঞ্চত অপমানিত হ'ল লোকগীতৰ শিল্পী প্ৰণীতা বৈশ্যমেধি। সামাজিক মাধ্যমত অভিযোগ তুলি ক্ষোভ প্ৰকাশ কৰিলে সংগীত শিল্পীগৰাকীয়ে। সাহিত্য সভাৰ সপ্ততিতম অধিৱেশনক লৈ ইটোৰ পিছত সিটো বিতৰ্ক। এইবাৰ মুখ খুলিলে লোকগীতৰ জনপ্ৰিয় শিল্পী প্ৰণীতা বৈশ্যমেধিয়ে। সাহিত্য সভাত গীত পৰিৱেশন কৰিবলৈ গৈ অপমানিত হোৱাৰ অভিযোগ আনিলে শিল্পীগৰাকীয়ে। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰণীতা বৈশ্যমেধিয়ে লিখিছে এনেদৰে, গীত পৰিৱেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হলো অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশনত। যোৱা ৩ ফেব্ৰুৱাৰী ২০২৫ চন অনুষ্ঠানৰ আৰম্ভণিতে মোৰ প্ৰথম প্ৰগ্ৰেম আছিল, কিন্তু মঞ্চত দ্বিতীয় গীতটি গাই শেষ কৰি তৃতীয় গীতটি আৰম্ভ কৰোঁতেই সাংস্কৃতিক কৰ্মী খুনমণি চুতীয়া নামৰ লোক এজনে পিছফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে। তেতিয়া মঞ্চত মই খুব দুখ পালোঁ আৰু অপমানিত হলোঁ, যিহেতু মোৰ প্ৰথম অনুষ্ঠান আছিল। অন্য শিল্পীসকলক যিদৰে সন্মান জনাই, কিন্তু মোৰ ক্ষেত্ৰত এখন গামোচাৰ যোগ্য নহলোঁ। লোকগীতৰ শিল্পী হোৱাৰ বাবেই আমাক অপমানিত কৰিলে নেকি? যদি এনেকুৱা মানসিকতা হয় তেতিয়াহ'লে আমাক মাতি নি অপমানিত কৰিব নালাগিছিল। মই খুব দুখ পাইছোঁ অন্তৰত। যদি এনেকুৱা মানসিকতা হয় আমি শিল্পীসকল কেনেদৰে জীয়াই থাকিম? উল্লেখ্য যে যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে শিল্পী প্ৰণীতা বৈশ্যমেধিক কামৰূপীয়া লোকগীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল সাহিত্য সভাৰ অধিৱেশনলৈ। বিয়লি ৫:৩০ বজাত নিৰ্ধাৰণ কৰি দিয়া হৈছিল অনুষ্ঠানৰ সময়। যথা সময়ত লোকগীত পৰিৱেশনৰ বাবে উপস্থিত হোৱাৰ পিছত এইদৰে অপমানিত হ'বলগীয়া হোৱা ঘটনাক লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ছ'চিয়েল মিডিয়াতো বিভিন্নজনে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিষয়ববীয়াক সমালোচনা কৰিছে। সাহিত্য সভাৰ মঞ্চত এগৰাকী শিল্পীক এনেদৰে অপমান কৰাটো অতি অশোভনীয় বুলি মন্তব্য প্ৰকাশ কৰিছে সামাজিক মাধ্যমত। এই সন্দৰ্ভত জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনে নিজৰ ফেচবুক পেজত লিখিলে এনেদৰে, প্ৰণীতা বৈশ্যমেধি অসমৰ কামৰূপী লোকগীতৰ এগৰাকী অদ্বিতীয় শিল্পী। তেখেতে কণ্ঠ নিগৰুৱা ঔ শালিকী, চুটি শালিকী, ঔ ফুলেশ্বৰী আদি গীতবোৰে প্ৰজন্মৰ পিছত প্ৰজন্মক মোহাচ্ছন্ন কৰি ৰাখিব। এই গীতবোৰৰ ৰেকৰ্ডিঙৰ সময়ত সংগীত পৰিচালক হিচাপে উপস্থিত থাকি মই, জুবিন গাৰ্গ, দিগন্ত ভাৰতী আটাই মন্ত্ৰমুগ্ধ হৈ পৰিছিলোঁ, যেন প্ৰণীতা মেধিৰ কণ্ঠত মা সৰস্বতীৰ আৱাস। অসম সাহিত্য সভাৰ মঞ্চত শিল্পী প্ৰণীতা বৈশ্যমেধিৰ ওপৰত হোৱা অবিচাৰ দুৰ্ব্যৱহাৰৰ বিচাৰ লাগে, কিন্তু কোনে কৰিব? আৰু এনেকৈয়ে নিজৰ ক্ষোভ উজাৰিলে জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবিনে। হৈ যোৱা ঘটনাক লৈ অসম সাহিত্য সভাৰ বিষয়ববীয়াসকলে কি উত্তৰ দিব তাক লৈ এতিয়া চিন্তিত অসমবাসী ৰাইজ।